মোৰ মাজে মাজে হিন্দী ওলাই যায় মই খুব জাতীয়তাবাদী কিন্তু হিন্দীত কৈ কিবা এটা মজা আছে মাজে 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 হিন্দীটো সোমোৱাই দিওঁ বাকী মই খালি উগ্ৰ জাতীয়তাবাদী যুৱক সাংঘাতিক জাতীয়তাবাদী যুৱক একদম 1999 sorry 99 আৰে যিমান পাক্কাই গৈছো মোৰ 99 চনৰ পৰা চিনাকি আচ্ছা আচ্ছা ফাৰ্ষ্ট চিন কৰিবলৈ গৈছো জিএমচি পাহাৰৰ ওপৰত আন্তেক্স যায় মানে তেওঁ মানে খুব কোঅপাৰেটিভ মানে ভালকে কোঅপাৰেট কৰে আৰু কৈছে যে তুমি এইটো কাম কৰিবা তই বুলিয়ে কৈছে মোক কথা তেওঁ তেনেকে কথা পাতে তাৰ পৰা বোলে তই মই এইটো কম তই ধৰিবি তাৰমানে ডায়লগ ধৰিবলৈ কৈছে ঠিক আছে তো অকমান ডায়লগটো কৈ পেলাই এনেকে আঁতৰি যায় মই কান্ধত ধৰি দিছো মইনো কি জানো মোক ধৰিবি বুলি কৈছে চবে হাঁহি বেহুচ মানে মই কি হ'ল তাৰমানে মই বুজি পোৱা নাই মনৰ খবৰ অনুষ্ঠানলৈ মই সাগৰিকাই আপোনালোকক সকলোকে স্বাগতম জনাইছো অভিনেতা হোৱাটো সহজ কথা জানো অভিনয় শিল্পী হোৱাটো সহজ কথা নে কিমান প্ৰত্যাহ্বান থাকে এজন অভিনয় কৰা শিল্পীৰ জীৱনত উত্থান পতন অহা যোৱা হিট ফ্লপ এইবোৰ সকলো বিষয়ত নিজৰ যিমানখিনি দক্ষতা সেই দক্ষতাখিনি কিমান সহজতে কিমান ভালকে কিমান সোনকালে দৰ্শকৰ ওচৰলৈ পঠিয়াব পাৰি এই বিষয়ে বহু অভিনেতা হ'ব খোজা যুৱকে বা যুৱতীয়ে এই বিষয়ে চিন্তা কৰে কিমান সহজ কিমান উজু কিমান টান কিমান সৰল এই গোটেই বিষয় লৈ পেলাই আমি আজি কথা পাতিম অভিনেতা অমিত কুমাৰ বৰাৰ সৈতে আমাৰ অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছো ধন্যবাদ প্ৰথমতে কোৱাচোন যে অমিত কুমাৰ বৰা যদি অভিনেতা নহলহেঁতেন কি হ'লহেঁতেন তেতিয়া মই মাছ কম কৰিছিলো তো মই পিআৰ নহলে এডভাৰটাইজিং এইটো লাইনত থাকিলোহেঁতেন মানে আছিলোৱে অভিনয় কৰাৰ এক্সেক্ট আগলৈকে মই সেই লাইনতে আছিলো ইণ্টাৰভিউ দি আছিলো এক্সাম ফিনিছ কৰি কিন্তু হঠাৎহে এক্টৰ হলো বাকী মোৰ কেৰিয়াৰটোতো সেইটো লাইনতে আছিল অভিনয় কৰিম বুলিনো কিয় ভাবি দিলা পটককে মই ভবা নাছিলো মোক ভবোৱা হ'ল নহয় মানে মই মডেলিং কৰিছিলো তেতিয়া মানে মডেলিং ক'ত কৰিছিলা ইয়াতে গুৱাহাটীতে আৰম্ভ কৰিছিলো 2008 তেতিয়া মই যেতিয়া আৰম্ভ কৰিছিলো তেতিয়া মই চবতকে কম বয়সীয়া মডেল মানে বাকী চব চিনিয়ৰ আছিলে আৰু এতিয়া যেনেকুৱা মডেলিঙৰ যেনেকে বহুত হৈ গ'ল তেতিয়া খুব কম আছিলে কেইজনমান ল'ৰা ছোৱালী আছিলে ডিজাইনাৰ্ছ কম আছিলে দীপাংকৰ কাশ্যপ এইবিলাক আছিলে প্ৰশান্ত ঘোষ তেতিয়া মই চবতকে সৰু কম য়াংগেষ্ট মডেল আছিলো আচ্ছা কিমান মান আছিল তেতিয়া এই বয়স বাৰু 21-22 চাগে তেনেকুৱা হ'ব লাগে আৰু 20-21 সেইটো এজে হ'ব তাৰপিছত পঢ়িবলৈ গলো মাছকম কৰিলো মাষ্টাৰ ডিগ্ৰী কৰিবলৈ গলো দিল্লীত থাকোতে বেছিকে কৰা নাই দিল্লীত যদিও মানে লাগিছিল যে বহুতে ভাবিছিল যে মই মডেলিং কৰিবলৈ গৈছিলো কিন্তু যোৱা নাই ভালকে মই পিআৰ বা মাছকম কৰি উঠি যেহেতু সেই দিল্লীত খুব ভাল পিআৰ আৰু এডভাৰটাইজিঙৰ খুব ভাল চ' মই ভাবিছিলো তাতে কৰিম তেতিয়া সেই টাইমতে মানে মডেলিং কৰোতে মোক ইয়াতে মানে এক্টিঙৰ কাৰণে কৈ থাকিছিলে মানে দেখা পাই ন মডেলিং মাতে উৎপল দাহঁত তেনেকে অহা তেতিয়া মই সাহস নাছিল মই ভাই মই এক্টিঙৰ পৰা বহুত দূৰত আছো মই নোৱাৰো এক্টিং সপোনতো কোনো ভবাই নাছিলো যে মই এক্টিং কৰিম বুলি পেলাই কিন্তু সেই তেনেকে আহিলো যে এক্টিং কৰিম বুলি ভবাই নাছিলো ইয়াতে এটা মজাদাৰ কথা আমি পাতিম ইয়াৰ বিষয়ে মানে আমি যেতিয়া প্ৰথম গম পাওঁ অমিত কুমাৰ বৰা বুলি ল'ৰা আহিছে কি হ'ল তাৰ লগত এইটো আমি যে সেইটো পাতিম আমি একদম মই ক'বলৈ পালে খুব ভাল পাম তাকে তাৰপিছত তাৰ পৰা মানে দিল্লীৰ পৰা মই 2015ত ঘূৰি অহাৰ সিদ্ধান্ত ললো সেইটো খুব মানে নহয় মানে তেতিয়া মোৰ মা অকলে ইয়াতে কাৰণ বা বিয়া হৈছে তো মা কি হয় অফিচ যায় আহে খোৱা বোৱা বিলাক অকমান এবাৰ বনাই দুবাৰ খায় অকমান অকলে থাকে আৰু তেনেকুৱা হলতো সেই টাইমত মই এইটো ডিচিশ্যন লৈছিলো যে মই ঘূৰি যাওঁ ঘৰলে হয়তো অকমান বনাও চিনেমা টাইপ কাৰবাৰ মানে সঁচা কথা কৈছো এইটো সিদ্ধান্ত বহুত নোৱাৰে ল'ব কাৰণ বহুত টাফ হয় কাৰণ গৈছিলো এটা সপোন লৈ পেলাই তাৰপিছতে দেউতা মানে বহুত মোৰ দেউতা 97ত ঢুকাইছে তেতিয়া মই তৃতীয় শ্ৰেণী বহুত তাৰপিছত মায়ে চাকৰি পাইছে 2005ত 2005লৈকে আমাৰ অকমান এটা টাফ পিৰিয়ড আছিলে আচ্ছা যি নহওক তাৰপিছতে যে ঘূৰি আহিলো মই ঘূৰি আহোতে মোক ৰাজেশ ভূঞাদাই মোক ফোন কৰিছিলে এবাৰ তাৰমানে কাৰোবাৰ পৰা নম্বৰ লৈ পেলাই যে তুমি এনেকে চিৰিয়েল কৰিবা নেকি বা এনেকে মই কৈছো দাদা মই এক্টিং লগৰ একো নাজানো মই নোৱাৰিম দিয়ক কৰিব বোলো এতিয়া মোক ৰাস্তাত দেখা পালে আমাৰ হেঙেৰাবাৰী ৰাস্তাত
দেখি পেলাই তুমি আহিলা নেকি ইয়াতে মই কৈছো দাদা মই ইয়াতে আছো আজিকালি তুমি এটা কাম কৰাচোন তুমি ৰেঙনিৰ অফিচলৈকে আহাচোন বুলি ক'লে ময়ো ফ্ল'তে মই বোলে ইমান কৈ থাকে এনেই গুচি গলো তেতিয়া মই তাৰমানে পিয়াৰ ফাৰ্ম এখন খোলাৰ কাৰণে মানে কথা বতৰা পাতি আছিলো আমাৰ ইয়াতে পিয়াৰৰ এতিয়াও খুব ভাল হৈছে তেতিয়া 2015 মানত ইমান এটা বিল্ড আপ হোৱা নাছিলে পিয়াৰ নলৈছিলে কোম্পানীবোৰে এনেকে তো মোৰ লগৰ কিছুমান আইটি ফাৰ্ম পিয়াৰ বুলি কতে এইখিনি মই এটা কথা সুধিম এইটো কি বস্তু পাব্লিক ৰিলেশ্যন তাৰমানে তো পিয়াৰৰ মই চিম্পল কে কৈ দিছো পিয়াৰৰ কামটো কি যে আপুনি পডকাষ্ট চেনেলটো আছে আপোনাৰ বেয়া হৈ আছে মানে গ্ৰোথ হোৱা নাই ভিউজ কম আহিছে এইটো হোৱা নাই সেইটো হোৱা নাই তো আপুনি মোক যিখন পিয়াৰ ফাৰ্ম আছে বা মই পিয়াৰৰ মানুহ মোক কণ্টেক্ট কৰিলে মোৰ ধৰা অমিত কুমাৰ বৰা পিয়াৰ ফাৰ্ম বুলি আছে তো মোৰ দায়িত্ব যে মই মান্থলি ইমান ফিজ ল'ম বাকীখিনি দায়িত্ব মোৰ আচ্ছা তাক কেনেকে গ্ৰোথ আপ কৰিব লাগিব কি কৰিব লাগিব মানে মোৰ আমাৰ সেক্টৰটো হেতু আছিল আদাৰৱাইজ পিয়াৰ সবতে থাকে যিকোনো আপোনাৰ কোম্পানী থাকে হস্পিটেল থাকে পাব্লিকৰ লগত ইন্টাৰেকচন কৰাটোৱে হৈছে পিয়াৰ মানে হেতুৱে বাকি আমাৰ সেক্টৰটো হেতু কাম আছিল যত ধৰক মই যত ইন্টাৰভিউ দিছিলো সেইবোৰ KFC CFC এইবোৰ সব হেডৰ ক্লায়েন্ট আছিল তাতটো খুব ডাঙৰ কোম্পানী মানে ফিল্ডখন বহুত ডাঙৰ আছিল দিল্লীত ইয়াত এতিয়া কিন্তু অলপ এতিয়া যথেষ্ট ভাল আইটি ফাৰ্ম বোৰো তেতিয়া ইমান আৰম্ভ হৈছে মানে এতিয়া কিন্তু বহুত আইটি ফাৰ্ম খুলি গ'ল ইন্টেৰিয়ৰ ফাৰ্মছ বোৰ বহুত খুলি গ'ল এইবোৰ সেক্টৰ আগতে ইমান হেৰি হোৱা নাছিল এতিয়া ভাল যথেষ্ট ভাল গুৱাহাটী তাৰ পিছত কি হ'ল ৰাজেশদাই মাতিলে যে গ'লো গৈ পেলাই মই মানে এখন সব এক্টৰ কেছবোৰ দেখিছো মোৰ কাৰণে টিভিত দেখায় মই আৰে কাহা ক'ত আহি পালো মই বুলি মোৰ মাজে মাজে হিন্দী ওলাই যায় মই খুব জাতীয়তাবাদী কিন্তু হিন্দীত কৈ কিবা এটা মজা আছে মাজে মাজে হিন্দীটো সোমাই দিওঁ বাকী মই খালি উগ্ৰ জাতীয়তাবাদী যুৱক সাংঘাতিক জাতীয়তাবাদী যুৱক কিন্তু হিন্দীত মাজে মাজে কৈ ক'লে মানে এটা বেলেগ এটা মই কাৰণে মাজত কৈ দিছো আৰু তাৰপিছতে মই বোলো কাহা আগে বোলো এখন চব মানে কাবাক দেখিছো মাতিবলৈ লাজো লাগিছে ভয়ো লাগিছে যেন এটা জেগাত সোমাই লৈ গ'ল ৰাজদাই ক'লে যে এই পৱন দাক ক'লে পৱন মহন্ত দাক যে তুমি নতুন ল'ৰাজন কথা পাতাচোন বুলি ক'লে সোমাই লৈ গ'লো প্ৰীতি কংকনক দেখা পালো বোলে আৰে কি খবৰ এনেকুৱা তাই মোৰ স্কুলৰ জুনিয়ৰ হয় স্কুল ক'ত অসম জাতীয় বিদ্যালয় প্ৰীতি কংকনা অসম জাতীয় বিদ্যালয় আচ্ছা মানে স্কুলৰ দিনৰ পৰা চিনাকি আছে একদম 99 আৰে যিমান পাক্কা গৈছে মোৰ 99 চনৰ পৰা চিনাকি তাৰ পৰা কি কয় তো তাই দেখি মাত চাত দিলে তেতিয়া অলপ মোৰ অকে ঠিক আছে চিনাকি মানুহ আছে কিবা এটা মানে সৰু কেৰেক্টাৰ এটা দিলে অপৰ্বা বুলি চিৰিয়েলখনত বোলে চলো কৰকে দেখতে বোলে কৰি চালো এনেই মই বম জমনি মানে একো নাজানো তাৰপিছত পৱন দাহঁতে ক'লে যে ইয়াক কোন জানি লিডত ল'ব পৰাটো নহয় এটা সৰু কেৰেক্টাৰ দি থওঁ অবভিয়াছলি এটা সৰুকে চালে আৰু কৰাই আন্তৰিক যায় ফ্ৰেণ্ডৰ কেৰেক্টাৰ তাৰপিছতে ফাৰ্ষ্ট চিন কৰিবলৈ গৈছো GMC পাহাৰৰ ওপৰত আন্তৰিক যায় মানে তেওঁ মানে খুব কোঅপাৰেটিভ মানে ভালকে কোঅপাৰেট কৰে আৰু কৈছে যে তুমি এইটো কাম কৰিবা তই বুলিয়ে কৈছে মোক কথা তেওঁ তেনেকে কথা পাতে তাৰ পৰা বোলে তই মই এইটো কম তই ধৰিবি তাৰমানে ডাইলগ ধৰিবলৈ কৈছে ঠিক আছে তো অকমান ডাইলগটো কৈ পেলাই এনেকে আঁতৰি যায় মই কান্ধত ধৰি দিছো মইনো কি জানো মোক ধৰিবি বুলি কৈছে হাঁহি বেহুচ মানে মই কি হ'ল তাৰমানে মই বুজি পোৱা নাই যে বোলে তেনেকুৱাকে আৰম্ভ কৰিছিলো মই তাৰপিছত আকৌ 3 দিন মোৰ একেলগে শ্বুটিং হ'ল ক'লে যে তোমাৰ একেদিন নাই আকৌ ফোন কৰিম তেতিয়া আহিবা ঠিক আছে তেতিয়া মই যেনেকে মোৰ গেটআপটো দাড়িখিনি থাকে তেনেকে আছিলো মই ভাবিলো কি মই নেক্সট শ্বুটিঙত যেতিয়া যাম মই অকমান চাফ চুতৰা হৈ যাওঁ তো মই বঢ়িয়াকে দাড়ি চাৰি এইখিনি দাড়ি কাটি দিলো ভিতৰত থাকিলে মুছটো আছে এইখিনি মই ফুল ক্লিন শেভ কৰি শ্বুটিঙলৈ গৈছো নেক্সট কল টাইম দিওঁতে সিহঁত বেহুচ বোলে কি কৰিলা তুমি মই বোলো কি কৰিলো মই কিয় গেটআপ চেঞ্জ কৰিলা মই চাফা হৈ আহিছো শ্বুটিঙলৈ আহোঁতে আগতকে ভালকে আহিছো এক্সাক্টলি কৈছে বোলে নহয় এনেকুৱা এই তেনেকেই আৰম্ভ কৰা তাৰপিছত তেতিয়া যেতিয়া কাটি পেলাই যে গ'ল যাওঁতে যে তেতিয়া কি কৰিলে মানে তেতিয়া অকমান এনেকে আঁকি দিলে উপায় নাই আৰু মানে হেৰি লৈ পেলাই এনেকুৱা কি কয় যে এইটো কাজল লৈ কিবা দাড়ি চাড়ি বনাই দিলে আৰু তেনেকে ষ্টাৰ্ট কৰা